95টা ইলেকশ্যন এতিয়ালৈকে ৰাহুল গান্ধী হাৰিছে আৰু 5টা ইলেকশ্যন তেওঁলোকে ৱেইট কৰি আছে। অসম আৰু ৱেষ্ট বেংগল মিলাই হ'ব 97টা। আৰু আমি কেইদিন আগতেও কৈছোঁ, আজিও কৈ আছোঁ, অসমৰ অহা যিটো নিৰ্বাচন জেনেৰেল ইলেকশ্যন, বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনো আপোনালোকে দেখিব 95+ সিট ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ পক্ষে অসমৰ ৰাইজে ৰায়দান কৰিব, জয়লাভ কৰিব। আৰু একবাৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় মুখ্যমন্ত্ৰী হিচাপে অসমত আসীন হ'ব। ৰিপুণ বৰাই আজি আপত্তি জনাইছে, ইয়াৰ কাৰণটো কি হ'ব পাৰে? কি ৰিপুণ বৰাই আপত্তি জনাইছে ভোটাৰ তালিকা পুনৰ নিৰীক্ষণ কৰাৰ কাৰণে? হ'ব লাগে, বাংলাদেশী মানুহৰ ইয়াত ভোটাৰ তালিকাত নামটো থকাৰ কথা নহয়। কিন্তু ৰিপুণ বৰাই বহিৰ ৰাজ্যৰ মানুহ আহি ইয়াত যদি তাতেও আছে এইটোতো হ'ব নালাগে। ডেথ ভোটাৰৰ নাম ভোটাৰ লিষ্টৰ পৰা কাটিব লাগে। ৰিপুণ বৰা বা তেওঁলোকৰ যিটো আমি নাম নকওঁ, কংগ্ৰেছে বিচাৰে বাংলাদেশৰ মানুহে ইয়াত ভোট দি তেওঁলোকৰ গভৰ্ণমেণ্টটো যদি বনাই দিয়ে, এনেকুৱা অসমৰ ৰাইজে কেতিয়াও হ'ব নিদিব। আৰু অহা 100 বছৰ অসমত বিজেপিৰ নেতৃত্বাধীন চৰকাৰ থাকিব, আজি লিখি ৰাখক, আৰু ভাৰতবৰ্ষতো থাকিব। এইবিলাক কংগ্ৰেছ এতিয়া আৰু নাই। কিন্তু তাৰ পাছতে ৰিপুণ বৰাই কৈছে যে বিহাৰ প্ৰান্তিক পৰিৱেশ অকল মূল দিয়া নহ'ব। বিহাৰততো আপোনালোকে এক্সিট পোলত 150 ছিট দিছিলে, ৰাইজে কি দিলে? 200+ দিলে। ৰাইজে দিব, ৰাইজৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত আছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক গোটেই অসমৰ ৰাইজে বিশ্বাস কৰে, ভাল পায়। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে অসমৰ উন্নয়নে, অসমৰ ৰাইজৰ সুৰক্ষাৰ কাৰণে সদায় চিন্তা কৰি থাকে। তেওঁ অসমৰ ৰাইজে কি বিচাৰে? সুৰক্ষা বিচাৰে, শান্তি, সম্প্ৰীতি, প্ৰগতি, ডেভেলপমেণ্ট।